আমি আলোচনা কৰি আছিলোঁ কাৰেক্ট ইৰৰ সম্পৰ্কে বা ইৰৰ চেণ্টেন্স সম্পৰ্কে আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল HSLC গ্ৰামাৰ ট্ৰেফিক। আজি মই আপোনালোকৰ কাৰণে কেইটামান ধুনীয়া চেণ্টেন্স লৈ আহিছোঁ, একেবাৰে সহজ চেণ্টেন্স। আপোনালোকে মাত্ৰ অলপ মনোযোগ দিব। চেণ্টেন্স কেইটা হ'ল, 1 নম্বৰ চেণ্টেন্স, হি ফেইল্ড এট ইংলিছ। এই চেণ্টেন্সটো ভুল হৈ আছে। যদি আমি শুদ্ধ কৰি লিখোঁ হ'ব হি ফেইল্ড ইন ইংলিছ। ছাবজেক্টৰ আগত প্ৰিপজিশ্যন ইন হয়, এড নহয়। মই আগতে প্ৰিপজিশ্যনৰ আলোচনাৰ সময়ত আলোচনা কৰিছিলোঁ যে ছাবজেক্টৰ আগত ইন দিব লাগে। 2 নম্বৰ চেণ্টেন্স হ'ল হাউ ডু ইউ লাইক ইট। এই চেণ্টেন্সটো ইণ্টাৰগেটিভ চেণ্টেন্স। ইয়াত মাত্ৰ এটা শব্দ ভুল হৈ আছে। ইণ্টাৰগেটিভ হ'লে ছাবজেক্টৰ আগত এটা বিভাৰ্ব দিব লাগে, ইয়াত বিভাৰ্ব নাই। গতিকে শুদ্ধকৈ লিখিলে হ'ব হাউ ডু ইউ লাইক ইট। ইয়াত ডু বিভাৰ্বটো ছাবজেক্টৰ আগত বহুৱাই দিব লাগিব। নিশ্চয় বুজিবলৈ সক্ষম হৈছে। 3 নম্বৰ চেণ্টেন্স হ'ল মে আই গ' ইন ছাৰ। ইয়াৰ শুদ্ধ চেণ্টেন্স হ'ব মে আই কাম ইন ছাৰ। 4 নম্বৰ চেণ্টেন্স হ'ল উই ৰিচ্ড দ্য ষ্টেশ্যন এট টাইম। ইয়াৰ শুদ্ধ চেণ্টেন্স হ'ব উই ৰিচ্ড দ্য ষ্টেশ্যন অন টাইম। এট নহ'ব, এটৰ ঠাইত অন দিব লাগিব, তেতিয়াহ'লে চেণ্টেন্সটো শুদ্ধ হৈ যাব। 5 নম্বৰ চেণ্টেন্স হ'ল হি মেৰিড উইথ এন ইংলিছ লেডি। ইয়াৰ শুদ্ধ চেণ্টেন্স হ'ব হি মেৰিড এন ইংলিছ লেডি। ইয়াত উইথ শব্দটো অলাগতিয়াল, গতিকে ইয়াত উইথ দিব নালাগে। হি মেৰিড এন ইংলিছ লেডি। 6 নম্বৰ চেণ্টেন্স হ'ল হি ইজ ইল চিন্স 3 মান্থ। তেওঁ 3 মাহৰ পৰা বেমাৰত ভুগি আছে। ইয়াত শুদ্ধ চেণ্টেন্স হ'ব হি ইজ ইল ফ্ৰম 3 মান্থ। তেওঁ 3 মাহৰ পৰা বেমাৰত ভুগি আছে। চিন্স নহ'ব, ফ্ৰম দিব লাগিব। 7 নম্বৰ চেণ্টেন্স হ'ল হি ইজ ভেৰি ছাৰপ্ৰাইজড এট দিছ নিউজ। তেওঁ এই খবৰত বৰ আচৰিত হৈছিল। ইয়াত ভেৰি আছে, শুদ্ধ কৰি লিখিলে হ'ব হি ইজ মাছ ছাৰপ্ৰাইজ এট দিছ নিউজ। ইয়াত ভেৰি ঠাইত মাছ দিব লাগিব। 8 নম্বৰ চেণ্টেন্স হ'ল দ্য টিচাৰ ৱাজ এংগ্ৰি আপন হিম। ইয়াৰ শুদ্ধ চেণ্টেন্স হ'ব দ্য টিচাৰ ৱাজ এংগ্ৰি উইথ হিম। এই বিষয়ে আমি আগতে আলোচনা কৰিছিলোঁ যে এংগ্ৰি ব্যক্তিৰ লগত খং কৰিলে এংগ্ৰি শব্দৰ লগত উইথ দিব লাগে। গতিকে ইয়াত শিক্ষকে ছাত্ৰৰ লগত খং কৰিছে, সেই গতিকে এংগ্ৰিৰ লগত উইথ হ'ব। নিশ্চয় আপোনালোকে বুজিবলৈ সক্ষম হৈছে, একেবাৰে সহজ। আপোনালোকৰ যদি বুজাত কোনো অসুবিধা হয় আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে জনাব, মই আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুন চাই আছে আপোনালোকলৈ মোৰ অনুৰোধ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। গতিকে আজি এটা সামৰিছোঁ। ভালে থাকক, সুস্থ থাকক।